হয় নিশ্চয়কৈ খৰাঙে দহিছে গহপুৰৰ কৃষিভূমি যিহেতু ইতিমধ্যে শাওনৰ যি নান্দনিক পৰিৱেশ ঠাই বিশেষে দেখিবলৈ পোৱা গৈছিলে কিন্তু বিপৰীতে দেখিব পোৱা গৈছে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহ অতিকে খৰাং হৈ পৰিছে আৰু যাৰ বাবে কৃষিভূমিত ফাট মেলিবলৈ লৈছে আৰু কৃষকে কৃষিভূমিত কৃষিকাৰ্য কৰিবৰ বাবে পানীৰ অভাৱ হৈছে কিন্তু বিপৰীত এটা দৃশ্য দেখাবলৈ মই আজি উপস্থিত হৈছোঁ এই দক্ষিণ গোপচাগুৰিত কাৰণ ইয়াত এখন জলসিঞ্চন আঁচনি আছিলে এই জলসিঞ্চন আঁচনিখনত নামতহে আছে কিন্তু আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল বুলি কথাষাৰ ইয়াত প্ৰযোজ্য হৈছে এখন হৈছে 2013-14 বৰ্ষতে স্থাপন কৰা এখন জলসিঞ্চন আঁচনি এই অঞ্চলৰ ৰাইজৰ কৃষক ৰাইজৰ বিশেষত সুবিধাৰ বাবে এই জলসিঞ্চন আঁচনিখন স্থাপন কৰা হৈছিলে কিন্তু আঁচনিখনৰ পৰা কোনো ফলপ্ৰসূ হোৱা নাই কৃষক ৰাইজে আজি বৰ্তমান সময়ত এইবাৰ যথেষ্ট খৰাং যেহেতু বৰষুণ নাই আৰু যাৰ বাবে এতিয়া কৃষিকাৰ্য কৰিব পৰা নাই আমাৰ কাষত বহু কেইজন কৃষক আছে তেওঁলোকে ক'ব এফালৰ পৰা প্ৰথমতে মই এগৰাকী কৃষক ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ এই আঁচনিখনৰ পৰা কিমান ৰাইজে উপকৃত হৈছিলে আৰু কিমান ৰাইজলৈ পানী ইয়াৰ পৰা যোগান হৈছিলে আচ্ছা নমস্কাৰ এইখন আমাৰ আঁচনি যোৱা 2013-14 বৰ্ষতে মানে 17,86,000 টকাত এইটো অনুমোদন হৈছিলে তাৰ বাদেও যিবিলাক মেটেৰিয়েলছ আছে বিল্ডিং বয়াৰিং মেচিন ইত্যাদি প্লাছ মানে কাৰেণ্ট সম্পূৰ্ণ লগাই কিমান হাজাৰ হৈছে ক'ব নোৱাৰোঁ সদ্যহতে 17,86,000 টকা আমালৈ ইয়াত অনুমোদন দিয়া হৈছিল ইতিমধ্যে এই বস্তুটো যেতিয়া প্ৰথমতে আৰম্ভ কৰা হ'ল প্ৰায় 6 মাহমানহে বিকল অৱস্থা মানে চলি আছিল পাছত 6 মাহমানৰ পাছতে এইটো বিকল অৱস্থাত পৰিণত হ'ল এই মাটিটোৰ এই অনুষ্ঠানটোৰ প্ৰতি আমাৰ এই মানে কিবাৰ পৰা ইৰিগেশ্যনৰ পৰা মানে জলসিঞ্চনৰ পৰা যথেষ্ট আমাৰ পূবৰ পৰা মিচিং গাঁও বড়ো গাঁও যথেষ্ট আমাৰ মানে ধৰক মানে উপকৃত হৈছিল ইতিমধ্যে আজি 2 বছৰ চলিয়ে ধৰক মানে 15 বৰ্ষৰ পৰা বা 16 বৰ্ষৰ পৰা আজি ধৰক মানে 5-6 বছৰ এইটো বিকল অৱস্থাত পৰি আছে আৰু এজন কৃষক আছে কিমানখন গাঁৱলৈ যায় এইখন বৰ্তমান এতিয়া 2খন গাঁৱত যায় কিন্তু 2খন গাঁৱত গ'লে কি হ'ব কিন্তু 2খন গাঁৱটো নামতহে কিন্তু পানী যদি মাহত এবাৰো যদি আমি নেপাওঁ তেতিয়াহ'লে আমাৰ দুখ লগা কথা নহয় জানো নহয় যেহেতু কিমান কৃষক আছে ইয়াৰ কৃষকটোতো বহুত আছে আমাৰ নিজৰ গাঁৱটোকে 90 ঘৰ আছে তাৰমানে 90 ঘৰ আছে আৰু বেলেগ গাঁৱৰ কথাটো মই নকওঁ গতিকে মাহত এবাৰো আমি পানী নেপাওঁ মানে এই আঁচনিখনৰ পৰা উপকৃত হোৱা নাই ধন্যবাদ আৰু এজন গাঁওবুঢ়া আছে আলুপুৰা অঞ্চলত কি ক'ব গাঁওবুঢ়া ডাঙৰীয়া যিহেতু এই পৰিস্থিতি এতিয়াতো যিয়ে আগতে দুজন মানুহ কৈ গ'ল মানে ঠিক সঁচা কথাকে কৈছে কিন্তু আকৌ ইয়াত গধূলি আকৌ মানে উত্তৰ অঞ্চলত যদি আমাৰ ইফালে যে 2-3টা তেনে জলসিঞ্চন ব্যৱস্থাটো থাকিলেহেঁতেন আকৌ বহুত খেতিয়ক আমাৰ উপকৃত হ'লহেঁতেন কিন্তু সদ্যহতে কথা হৈছে এই আঁচনিখনৰ পৰা একো উপকাৰ হোৱা নাই কি ক'ব ইয়াৰ পৰা বৰ্তমানতো আমি কোনো মানে লাভালাম্বিত মানে হোৱা নাই বুলি আমি ক'ব পাৰোঁ কাৰণ যিহেতুকে পানীয়ে নাই পানী নোপোৱাৰ ফলত আমি এতিয়া খেতি কৰিব পৰা কিমান ভাগ মিলি আছে ইয়াত যিসকল বিষয়া কৰ্মচাৰী জড়িত আছে তেওঁলোক ইয়ালৈ আহিছে নাই একবাৰো মানে সিহঁতে অহা নাই সিহঁতৰ মানে মুখ চুখ কোনো আমি দেখা হোৱাই নাই এনে মাত্ৰ সিহঁতৰ বিভাগটো লৈ আছে সেইকাৰণে মই এতিয়া 2 নম্বৰ অনুৰোধ আমাৰ অতুল বৰা আমাৰ কৃষিমন্ত্ৰী তেখেতলৈ মানে যেন আমাক দুৰ্ভোগীয়া মানে খেতিয়ক ৰাইজসকলক মানে যেন উপকৃত কৰিবৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া দেখিবলৈ পোৱা গৈছে ভিডিঅ' জানিছোঁ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আপোনাৰ সন্মুখত সেয়া আমি দেখুৱাইছোঁ অকণমান দেখুৱাইছোঁ এয়া পানী সিঁচিবলগীয়া হৈছে খালৰ পানী সিঁচি পথাৰলৈ দি পেলাই কৃষকে তেওঁলোকে কৃষিভূমি কাৰ্যসূচী আৰম্ভ কৰিবলগীয়া হৈছে কাৰণ একেবাৰে পানী নাই বৰষুণ নাই যাৰ বাবে এইবাৰ খৰাঙে দহিছে যিহেতু গতিকে এনে এটা অৱস্থা হৈছে আপোনালোকৰ হয় মানে এইটো মানে টিং লৈ মানে হেৰিৰ পৰা খালৰ পৰা মানে পানী সিঁচি পেলাই এডৰা দিনে মানে এনেকৈ খেতি কৰিবলৈ কৈছে কিছুমান ঠাইতো এনেকুৱা হৈছে মানে নৌ ভাতটো খাবলৈ পোৱাটো খুব টান একেবাৰে 1 বছৰ দিব পৰা নাই এনেকুৱা সমস্যা ধন্যবাদ যিহেতু আমি আঁচনিখন দেখুৱাইছোঁ চাওক এইখন আঁচনি হৈছে জলসিঞ্চন আঁচনি এই আঁচনিখনৰ পৰা আজি ইয়াত বৃহৎ সংখ্যক যি কৃষক ৰাইজ আছে প্ৰায় 5 শতাধিক কৃষক হ'ব কৃষকে কিন্তু ইয়াৰ পৰা কৃষিভূমিলৈ পানী যোগান পোৱা নাই যাৰ বাবে আজি এই শোচনীয় অৱস্থা আৰু এই মুহূৰ্তত আমি প্ৰাগ নিউজত দেখুৱাইছোঁ একমাত্ৰ প্ৰাগ নিউজত দেখুৱাইছোঁ এই আঁচনিখনৰ দুখ লগা প্ৰতিচ্ছবিখন আৰু যিহেতু কৃষকসকলে ইতিমধ্যে আমাৰ আগত বক্তব্য ৰাখিছে আঁচনিখন থকাতকৈ নথকাই ভাল হোৱা নিচিনা হৈছে ইয়াৰ যিসকল বিষয়া কৰ্মচাৰী
চৰকাৰী অফিচত কাৰ্যালয়ত বহি দৰমহা খাই দিনকেইটা অতিবাহিত কৰিছে আৰু এই তাৰ বাহিৰে কোনো গত্যন্তৰ নোহোৱা হৈছে। তেওঁলোকে যে কৃষক ৰাইজৰ এই দুৰ্যোগৰ সময়ত এই অতি খৰাংপীড়িত সময়ত আহি উপকৃত কৰিবহি লাগে, তেওঁলোকৰ যে ইয়াত দায়িত্ব আছে আৰু দায়িত্ব যে পালন কৰিবলৈ কৃষকে প্ৰকৃততে কৃষি কাৰ্য কৰিব পাৰিছে নাই, পানী যোগান পাইছে নাই, তাৰ কোনো খবৰ ৰখা নাই। যিহেতু অসম অৰুণাচল, মই আকৌ ক'ব বিচাৰিছোঁ, অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল কাৰণে এক প্ৰকাৰে অৱহেলা কৰি ৰাখিছে ইয়াৰ কৃষক ৰাইজত, যাৰ বাবে ইয়াৰ কৃষক ৰাইজে এইবাৰ বৰষুণৰ অভাৱত যি এমুঠি ধানৰ আশা কৰিছিলে, ইতিমধ্যে পথাৰত চিয়ালফাট দিছে, সেই আশা এইবাৰ মষিমুৰ হৈছে বুলি ক'ব লাগিব।